Hello and welcome to another video of Assam Gem Academy. আজি আমি কথা পাতিম মাধৱদেৱৰ ওপৰত আৰু আজি আমি টাইটেলটো ইউজ কৰিছো মাধৱদেৱ দ্য ভয়েস অফ নামঘোষা। এইখন তেখেতৰ ৰিপ্ৰেজেন্টেশনাল পিকচাৰ হয়। এটা হকচোন তেখেতৰ আৰ্লি লাইফৰ ওপৰত পঢ়ো। ফুল নেম কি বুলি দিয়া আছে মাধৱদেৱ, born 1489 AD। তেখেতৰ বাৰ্থ প্লেস বুলি ক'লে মানে তেখেতে ক'ত জন্মগ্ৰহণ কৰিছিলে? তেখেতে জন্মগ্ৰহণ কৰিছিলে অসমৰ নাৰায়ণপুৰ অঞ্চলৰ মানে লখিমপুৰ ডিস্ট্ৰিক্টৰ নাৰায়ণপুৰ অঞ্চলৰ এখন ঠাইৰ নাম লেটেকু পুখুৰী। তেখেতৰ জন্মস্থান হ'ল লেটেকু পুখুৰী। তেখেতৰ পিতৃৰ নাম হৈছে গোবিন্দগিৰি। তেখেত এজন শাক্ত আছিলে আৰু মাদাৰৰ নাম মানে মাতৃৰ নাম আছিলে মনোৰমা। আৰ্লি বিলিফ ৰেইজড ইন এ ষ্ট্ৰিক্ট শাক্ত হাউচহোল্ড ইনিচিয়েলি অপ'জ বৈষ্ণৱিজিম। মানে প্ৰথমতে তেখেতলোকে কি বিশ্বাস কৰিছিলে? তেখেতলোকে বিশ্বাস কৰিছিলে শাক্ত ধৰ্মত। গোটেই ঘৰখন শাক্ত ধৰ্ম আছিলে আৰু প্ৰথমতে সেই বৈষ্ণৱ ধৰ্মটো তেখেতলোকে অপ'জ কৰিছিলে, মানে তেখেতলোকে মানিব পৰা নাছিলে বা মানি লোৱা নাছিলে। এডুকেশ্যন আছিলে ব্ৰিলিয়েণ্ট স্কলাৰ অফ সংস্কৃত লজিক এণ্ড স্ক্ৰিপচুৱেল টেক্সট। এতিয়া আহিছোঁ তেখেতৰ টাৰ্ণিং পইণ্ট। তেখেতৰ টাৰ্ণিং পইণ্ট হিচাপে কি ক'ব পাৰোঁ আমি? মিটিং শংকৰদেৱ। মানে তেখেতৰ জীৱনত এটা টাৰ্ণ আহিলে। তেখেতৰ জীৱনটোত সলনি কেতিয়া হ'ল? যেতিয়া শংকৰদেৱক তেখেতে লগ পালে। ইয়াত লিখিছে এ মেজৰ লাইফ চেঞ্জিং মুমেণ্ট কেম হুৱেন হি মেট শ্ৰীমন্ত শংকৰদেৱ এট বেলগুৰি। এইটো বেলগুৰি নহয়, এইটো বেলগুৰি মানে ধোঁৱাহাট বেলগুৰি। আফটাৰ এ লং ডিবেট উইথ শংকৰদেৱ মাধৱদেৱ একচেপ্টেড এক্সাৰ্ণা ধৰ্ম। ইয়াত শ্বৰ্ট ফৰ্মেটত লিখিছে কাৰণ আপোনালোকে চাব মই শংকৰদেৱৰ ভিডিঅ'টোত এইটো কথাৰ ওপৰত আলোচনা ইতিমধ্যে কৰিছোঁৱেই। যেতিয়া শংকৰদেৱক মাধৱদেৱে প্ৰথমবাৰৰ বাবে লগ পাইছিলে তেতিয়া তেওঁলোক দুয়োজনৰ মাজত এখন তৰ্ক হৈছিলে। সেই তৰ্কটো আছিলে শাক্ত ধৰ্ম আৰু একশৰ্ণ ধৰ্ম বা নৱবৈষ্ণৱ ধৰ্মৰ ওপৰত। মাধৱদেৱে শংকৰদেৱৰ লগত সেই তৰ্কত মানে তেখেত পৰাজয় বহন কৰিছিলে তৰ্কত, আৰু তেতিয়াই মাধৱদেৱে একশৰ্ণ ধৰ্ম একচেপ্ট কৰিছিলে বা তেওঁ সেইটো মানিব বিচাৰিছিলে। শংকৰদেৱে কি মুভমেণ্ট আনিছিলে? শংকৰদেৱে আনিছিলে নিঅ' বৈষ্ণৱিজিম মুভমেণ্ট, মানে নৱবৈষ্ণৱ ধৰ্মৰ এটা মুভমেণ্ট আনিছিলে। শংকৰদেৱৰ পিছত সেই নৱবৈষ্ণৱ ধৰ্মটো বা একশৰণ ধৰ্মটো কোনে লিড কৰিলে? লিডিং এপষ্টল, মানে তেওঁ মেইন হিচাপে হ'লগৈ শংকৰদেৱৰ পিছত তেখেতে আছিলে মাধৱদেৱ। শংকৰদেৱ এফেকশ্যনেটলি কল হিম ভাগিনী মাধৱ। তেখেতক মৰমতে বৰাৰপু বুলিও কৈছিলে দেই। কণ্ট্ৰিবিউশ্যন টু একশৰ্ণ ধৰ্ম। আফটাৰ শংকৰদেৱছ ডেথ মাধৱদেৱ বিকেম দ্য স্পিৰিচুৱেল হেড অফ দ্য বৈষ্ণৱিট মুভমেণ্ট। শংকৰদেৱৰ মৃত্যুৰ পাছত মাধৱদেৱ সেই যি বৈষ্ণৱেট মুভমেণ্টটো আছিলে, নৱবৈষ্ণৱ ধৰ্মৰ যি মুভমেণ্টটো আৰম্ভ হৈছিলে তাৰ হেড কোন হ'ল? মাধৱদেৱ হ'লগৈ। মেজৰ কণ্ট্ৰিবিউশ্যন, লেখত ল'বলগীয়া কাম তেখেতে কি কি কৰিলে? ষ্ট্ৰংলি অৰ্গেনাইজ দ্য সত্ৰ ছিষ্টেম। সত্ৰ ছিষ্টেমটোক তেওঁ ভালদৰে অৰ্গেনাইজ কৰিলে, আগতকৈও ষ্ট্ৰং কৰিলে। ষ্ট্ৰেংথেন দ্য কীৰ্তন ঘৰ ট্ৰেডিশ্যন। কীৰ্তন ঘৰৰ ট্ৰেডিশ্যন যোনটো আছিলে সেইটো তেখেতে আৰু সবল কৰিলে বা মজবুত কৰিলে। স্প্ৰেড একশৰ্ণ ধৰ্ম এক্ৰছ আছাম স্পেচিয়েলি দ্য ব্ৰহ্মপুত্ৰ ভেলী। আমি জানো অসমত দুটা ভেলী আছে, ব্ৰহ্মপুত্ৰ ভেলী আৰু বৰাক ভেলী। ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকা। ব্ৰহ্মপুত্ৰ উপত্যকাত তেখেতে নৱবৈষ্ণৱ ধৰ্মটো প্ৰচাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছিলে আৰু বিয়প পাবলৈ সাংঘাতিক ধৰণে সফল হৈছিলে। প্ৰমোটেড মৰেল ডিচিপল নন ভায়লেন্স এণ্ড ডিভ'শ্যন টু ওৱান গড কৃষ্ণ। সেই একেটা কথাই শংকৰদেৱৰ ক্ষেত্ৰতো আমি দেখিছিলোঁ, যিহেতু তেখেতৰে তেওঁ ফলোৱাৰ আছিলে। মৰেল ডিচিপ্লিনৰ ওপৰত তেখেতে কাম কৰিছে, নন ভায়লেন্স আৰু ডিভ'শ্যন টু ওৱান গড, মানে এজন ভগৱানকে তেওঁলোকে যি আৰাধনা কৰাৰ কথা কৈছিলে। লিটাৰেৰী ৱৰ্কছ, মাধৱদেৱ ইজ কনচিডাৰ্ড ওৱান অফ দ্য গ্ৰেটেষ্ট চেঞ্জ পইণ্টছ অফ আছাম। মাধৱদেৱক ইম্পৰ্টেণ্ট ৱৰ্কছ, তেখেতে কি কি ইম্পৰ্টেণ্ট কাম কৰিছিলে চাওঁ। নামঘোষা, ইয়াতে কুৱেশ্যনটো এৰাই যাব পাৰে যে দি দিব পাৰে নামঘোষা ৱাজ ৰিটেন বাই শংকৰদেৱ। ইজ দিছ কাৰেক্ট? এনচাৰটো হ'ব ন'। নামঘোষা শংকৰদেৱে লিখা নাছিলে, নামঘোষা লিখিছিলে মাধৱদেৱে। শংকৰদেৱে লিখিছিলে কীৰ্তন ঘোষা। নামঘোষা ইজ ফেমাছ ক্ৰিয়েশ্যন অফ মাধৱদেৱ, এ ডিভ'শ্যনেল স্ক্ৰিপচাৰ প্ৰেজিং লৰ্ড কৃষ্ণ। নামঘোষাত আমি কি পাওঁ? ভগৱান শ্ৰীকৃষ্ণক গুণগান গোৱাৰ কথা আমি পাওঁ। ওৱান অফ দ্য মেইন টেক্সট বুলি ক'ব পাৰি অসমৰ বৈষ্ণৱিজিমৰ ক্ষেত্ৰত নামঘোষাখন ইম্পৰ্টেণ্ট হয় মানে। বৰগীত, হি কম্প'জ 4 বৰগীতছ এণ্ড 190 বৰগীতছ আনকনফাৰ্ম। মই এইটোও কৈছোঁ যে তেখেতে 4টা বৰগীত কনফাৰ্মভাৱে লিখা বুলি ক'ব পাৰি আৰু পিছৰ মানে লেটাৰ ৰিচাৰ্চত 190+ বৰগীতছো তেখেতৰ আছে বুলি এতিয়া ওলাই আহিছে, কিন্তু সেইখিনি এতিয়াও কনফাৰ্ম নহয়। কিতাপে পত্ৰই আমি বৰ্তমানলৈকেও 4 বৰগীতছ বুলিয়ে পাওঁ। স্পিৰিচুৱেল ডেফ্ট, মানে স্পিৰিচুৱেলি তেখেতৰ বহুত এটা ডেফ্ট আছিলে, লগতে মিউজিকেল এক্সেলেঞ্চ, মিউজিকেলিও তেখেত সমৃদ্ধ আছিলে। ৰোল এজ এ স্পিৰিচুৱেল লিডাৰ, লিড দ্য সত্ৰ ইনষ্টিটিউশ্যন উইথ ডিচিপ্লিন এণ্ড পিউৰিটি। সত্ৰ ইনষ্টিটিউশ্যন মানে যিসমূহ সত্ৰ আছিলে নিয়মত চলাইছিলে, লগতে পিউৰিটি মানে ভাল এটা মনোভাৱে চলাইছিলে, পিয়'ৰভাৱে মানে। ট্ৰেভেল এক্ৰছ আছাম প্ৰিচিং ইকুৱেলিটি ডিভ'শ্যন এণ্ড ব্ৰাদাৰহুড। ভাতৃত্ববোধৰ বাবে আৰু যিটো আমাৰ আমি সকলো যে সমান ডিভ'শ্যন মানে ভক্তিৰ ওপৰত তেখেতে
গোটেইখিনি বুজাবলৈ চেষ্টা কৰিছিলে, গোটেই অসমখন ট্ৰেভেল কৰি সেই যি তেওঁলোকৰ চিন্তাধাৰা আছিলে সেইখিনি বিয়পাবলৈ চেষ্টা কৰিছিলে। এক্সপাণ্ডেড দ্য ইনফ্লুৱেঞ্চ অফ শংকৰদেৱছ টিচিং ফাৰ বিয়ণ্ড দ্য আৰ্লি বাউণ্ডেৰীজ। তেখেতলোকে শংকৰদেৱ জীৱিত কালত যিমানখিনি আগবাঢ়িছিলে তাতকৈ বহুত বেছি বহলাবলৈ চেষ্টা কৰিছিলে বা বহুত বেছি বহলাবলৈ সক্ষমো হৈছিলে। তাৰপিছত দিছে প্লেড এ মেজৰ ৰোল ইন শ্বেপিং দ্য নিউ বৈষ্ণৱেট কালচাৰ অফ আছাম। অসমৰ নৱ বৈষ্ণৱ ধৰ্মক এটা নতুন শ্বেপ দিয়া, এটা নতুন গতি দিয়া ক্ষেত্ৰত মাধৱদেৱে সাংঘাতিক এটা ৰোল প্লে কৰিছিলে বা এটা মেজৰ ৰোল প্লে কৰিছিলে। আমি শেষৰ ফালে আহিছোঁ, এতিয়া তেখেতৰ মৃত্যুৰ ফালে আহিছোঁ। তেখেতে 1596 AD অসমৰ যি হাজো অঞ্চল আছে তাতে তেখেতৰ শেষ নিশ্বাস ত্যাগ কৰে। আৰু হিজ পাছিং মাৰ্কছ দ্য এণ্ড অফ দ্য ডাইৰেক্ট লিডাৰশ্বিপ অফ দ্য ফাউণ্ডিং চেঞ্জ বাট বাই দেন দ্য মুভমেণ্ট ৱাজ ফাৰ্মলি এষ্টাব্লিছড। মানে ইয়াত এটা কথা ক'ব গৈছে, নিউ বৈষ্ণৱিজিম আৰম্ভ কৰাত কোন কোন আছিলে? শংকৰদেৱ আছিলে, তাৰ পাছত মাধৱদেৱ আছিলে। মানে তেওঁলোক দুজনেই আৰম্ভৰ পৰা আছিলে, ফাউণ্ডাৰ বুলি ক'ব পাৰি। দুইজনৰে মৃত্যু হ'ল। আল্টিমেটলি শংকৰদেৱৰো মৃত্যু ঘটিল, তাৰ পাছতে মাধৱদেৱৰো মৃত্যু ঘটিল। আৰু সেই যি ফাউণ্ডিং লিডাৰশ্বিপটো আছিলে সেই লিডাৰশ্বিপটো কিন্তু নাইকিয়া হ'ল। কিন্তু সেই লিডাৰশ্বিপটো নাইকিয়া হ'ল বুলিয়ে যে নিউ বৈষ্ণৱিজিমটো শেষ হৈ গ'ল তেনেকুৱা কথা নহয়। বাট বাই দেন দ্য মুভমেণ্ট ৱাজ ফাৰ্মলি এষ্টাব্লিছ। আজি পৰ্যন্ত গৌৰৱেৰে থিয় হৈ আছে বা গৌৰৱেৰে চলি আছে নিউ বৈষ্ণৱিজিম বা নৱ বৈষ্ণৱ ধৰ্ম, যি শংকৰদেৱ বা মাধৱদেৱে আমাক দি থৈ গৈছিলে। লিগেচিৰ কথা যেতিয়া আমি আহোঁ, ৰিভাৰ্ড এজ দ্য ছেকেণ্ড এপষ্টেল অফ দ্য আছামিজ বৈষ্ণৱেট মুভমেণ্ট, হিজ টিচিং ছংছ এণ্ড ডিভ'চন ষ্টিল ফৰ্ম দ্য কোৰ ইছেঞ্চ অফ সত্ৰ কালচাৰ। তেখেতৰ যি শিক্ষা, তেখেতৰ যি গান, তেখেতৰ যি ভক্তি, সেইটোৱে এতিয়াও সত্ৰ কালচাৰটোত এতিয়াও আছে। মানে নামঘোষা ৰিমেইন ওৱান অফ দ্য মষ্ট ৱাইডলি ৰিয়েল স্পিৰিচুৱেল টেক্সট ইন আছাম। নামঘোষা ৰিমেইন ওৱান অফ দ্য মষ্ট ৱাইডলি ৰিড স্পিৰিচুৱেল টেক্সট ইন আছাম। নামঘোষা কি এতিয়াও বহুলভাৱে প্ৰচলিত, নামঘোষাক বহুত বেছিকৈ পঢ়া যায়। হিজ বৰগীতছ আৰ পাৰফৰ্ম ইন সত্ৰছ, নামঘৰছ এণ্ড মেজৰ কালচাৰেল ষ্টেজ। তেখেতৰ বৰগীতো সত্ৰত এতিয়াও গোৱা হয়, নামঘৰত গোৱা হয়, আৰু মেজৰ কালচাৰেল যিবিলাক ষ্টেজ আছে বা মানে প্ৰগ্ৰেম আছে তাত বৰগীতসমূহ বা পাৰফৰ্ম কৰা হয়। এইটো চামাৰি কৰি আপোনালোকৰ বাবে আকৌ আগবঢ়াই দিছোঁ। মাধৱদেৱ ফ্ৰম 1489 to 1596 was the chief disciple of Srimanta Shankardev and later the foremost leader of the Ekshana Dharma in Assam. Born at Letekepukhuri, he was initially a Sakt but converted after meeting Shankardev. He composed the sacred text Namghosha and 4 confirmed Borgits, 191 plus unconfirmed, becoming one of Assam's greatest devotional poets. Madhavdev strengthened the Satra institution and spread Vaishnavism throughout Assam. His contribution has shaped Assam culture for centuries. বছৰ ধৰি তেখেতৰ যি কালচাৰ, তেখেতৰ যি কণ্ট্ৰিবিউশ্যন, সেইটো এতিয়াও চলি আছে আৰু অনাদি অনন্ত কাললৈ চলি থাকিব। তেখেতে প্ৰথমতে শক্ত আছিলে, কিন্তু পাছত শংকৰদেৱক লগ পোৱাৰ পিছত তেখেতে নিউ বৈষ্ণৱিজিম, নৱ বৈষ্ণৱ ধৰ্ম আঁকোৱালি ল'লে বা সেইটো ফ'ল' কৰিবলৈ বিচাৰিলে। শংকৰদেৱৰ মুখ্য ফ'ল'ৱাৰজনেই আছিলে মাধৱদেৱ। ইয়াৰ পৰা আমি এইখিনিয়ে চামাৰাইজ কৰিব পাৰোঁ, এইখিনি বুজিব পাৰোঁ। ভিডিঅ'টো হয়তো বহুত বেছি লম্বা নহ'ব যিমানটো শ্ৰীমন্ত শংকৰদেৱৰ ভিডিঅ'টো হৈছিলে, কিন্তু যিখিনি আছিলে আমি ইয়াতে চামাৰাইজ কৰি আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। কিবা পইণ্ট থাকি যাব পাৰে, ভুল হ'ব পাৰে, তাৰ বাবে ক্ষমা কৰিব। আশা কৰোঁ ভিডিঅ'টো ভাল পালে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আছাম জেম একাডেমী। থেংক ইউ।